নমস্কাৰ এডিআৰ 2.0 এছপাৰেণ্টসকলৰ বাবে এটা গুড নিউজ কিয়নো ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন অৰ্থাৎ অসম চৰকাৰৰ ফালৰ পৰা হায়াৰ ছেকেণ্ডেৰী লেভেলৰ গ্ৰেড 3 পোষ্টৰ বাবে এক্সামৰ তাৰিখ আৰু সময়সূচী ঘোষণা কৰিছে। লগতে আপোনালোকে এডমিট কাৰ্ড কেতিয়া ডাউনলোড কৰিব পাৰিব সেই সম্পৰ্কে এক নটিফিকেশ্যন জাৰি কৰিছে। আপোনালোকে এই নটিছখনে মন কৰক, ইয়াত লিখা আছে দ্য ডেট অফ দ্য ৰিটেন এক্সামিনেশ্যন ফৰ ৰিক্ৰুইটমেণ্ট অফ দ্য পোষ্ট অফ HSSLC level under the state level recruitment commission for class 3 post is hereby notified as below. ইয়াত category of written examination to দিয়া আছে, কি দিয়া আছে HSLC level অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ। তাৰপিছত কি দিছে মিনিমাম কোৱালিফিকেশ্যন ৰিকুৱাৰ্ড, মিনিমাম কি কোৱালিফিকেশ্যন লাগিব সেই সম্পৰ্কে দিছে। ইয়াত নাম্বাৰ 1ত দিছে HSSLC or equivalent examination pass অৰ্থাৎ আপুনি হায়াৰ ছেকেণ্ডেৰী নতুবা হায়াৰ ছেকেণ্ডেৰী লেভেলৰ ইকুইভেলেণ্ট এক্সাম পাছ কৰিব লাগিব বা পাছ আউট হ'ব লাগিব। দ্বিতীয়তে দিছে HSSLC ছায়েন্স এক্সামিনেশ্যন পাষ্ট অৰ্থাৎ আপুনি ছায়েন্স ষ্ট্ৰীমৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ আউট হ'লেও হ'ব। তাৰপিছত দিছে ডেট আৰু টাইম সম্পৰ্কে। ডেটটো দিছে 15/09/2024 ছানডে অৰ্থাৎ 15 ছেপ্টেম্বৰ ৰবিবাৰ দিনা এক্সামটো হ'ব। আৰু এক্সামটো কিমান সময়ত হ'ব? এক্সামটো 10:30 AM পৰা 1:30 PM লৈ হ'ব অৰ্থাৎ এক্সাম ডিউৰেশ্যন টাইম অফ এক্সাম ডিউৰেশ্যন ইজ 3 hours। ইয়াত বিশেষকৈ অসম চৰকাৰৰ দুটা ৱেবছাইটৰ কথা উল্লেখ কৰিছে, যি দুটা ৱেবছাইটৰ পৰা আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। সেই দুটা ৱেবছাইট হ'ল www.assam.gov.in আৰু এটা ৱেবছাইট হ'ল www.site.sevaonline.org। এই দুয়োটা ৱেবছাইটৰ পৰা অসম চৰকাৰৰ দুয়োটা ৱেবছাইটৰ পৰা আপোনালোকে কি কৰিব পাৰিব, নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। এতিয়া কথা হ'ল এডমিট কাৰ্ড কোনদিনা উপলব্ধ হ'ব আৰু কেতিয়া আপোনালোকে ডাউনলোড কৰিব পাৰিব সেই সম্পৰ্কেও দিছে। সেই সম্পৰ্কে ইয়াত দিছে যে আপোনালোকে এডমিট কাৰ্ডখন 2 ছেপ্টেম্বৰ তাৰিখে 11 বজাৰ পৰা কি কৰিব পাৰিব, ডাউনলোড কৰিব পাৰিব। আৰু ইয়াত মেইনলি এটা লাইন লিখি দিছে দ্য কেণ্ডিডেট হেভ প্ৰডিউচ হাৰ্ড কপি অফ এডমিট কাৰ্ড টু এপিয়াৰ ইন দ্য ৰিটেন এক্সামিনেশ্যন অৰ্থাৎ আপোনালোকে এডমিট কাৰ্ডখনৰ হাৰ্ড কপি এক্সামৰ দিনা লৈ যাব লাগিব আৰু এইটো মেণ্ডেটৰী অৰ্থাৎ এইটো লৈ নগ'লে আপোনালোকক এক্সাম দিব নিদিব। তাৰপিছত লিখিছে দ্য ডেট এণ্ড টাইম ফৰ দ্য ৰিটেন এক্সামিনেশ্যন ফৰ দ্য আদাৰ কেটেগৰিজ অফ পোষ্ট শ্বেল বি নটিফাইড ডিউ কোৰ্চেছ অফ টাইম অৰ্থাৎ বাকী যি গ্ৰেড 3 লেভেলৰ অৰ্থাৎ ডিগ্ৰী লেভেলৰ যিটো গ্ৰেড 3 এক্সাম আছে আৰু গ্ৰেড 4ৰ এক্সাম আছে, সেই দুয়োটা এক্সাম সম্পৰ্কে পিছত নটিফিকেশ্যন জাৰি কৰিব। আৰু সেইটোৰ পৰা আপোনালোকে গম পাব যে ডিগ্ৰী লেভেলৰ যিটো গ্ৰেড 3 এক্সাম হ'ব বা গ্ৰেড 4 যিটো এক্সাম হ'ব সেইটো এক্সাম কোনদিনা হ'ব আৰু কিমান তাৰিখে হ'ব। থেংক ইউ ফৰ ৱাচিং।